ৰামনগৰৰ বাইপাছত ইয়াতে আধাৰশিলা স্থাপন কৰা হ'ব। প্ৰায় 23,000 কোটি টকা ব্যয় হ'ব। এই যি পথৰ এটা কৰিডৰ নিৰ্মাণ হ'ব, য'ত মেঘালয়দি অতি সোনকালে গৈ গুৱাহাটীত পাব পৰাকৈ এনেদৰে পথ বনোৱা হ'ব। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো প্ৰগ্ৰাম হৈছে ৰামনগৰত, আৰু ৰামনগৰৰ পৰা তেওঁ পোনে পোনে গৈ যি শিলচৰত যি সচিবালয় বনোৱা হৈছে বৰাক উপত্যকা ভিত্তিক, সেই সচিবালয়ৰ শিলান্যাস কৰিব, উদ্বোধন কৰিব, উদ্বোধন কৰিব। আৰু বৰ্তমানে যি ঠাইত প্ৰধানমন্ত্ৰীৰ সভাস্থল, সেই সভাস্থলতে যিসকল লোক বিজেপিৰ যিসকল কৰ্মী সমৰ্থক আছে, এইসকল আহি লাহে লাহে উপস্থিত হৈছে। যদিও দিনৰ 10 বজাত অনুষ্ঠান আছিল, কিন্তু বতৰৰ কাৰণে অকণমান পলম হ'ব পাৰে। এতিয়ালৈ যি প্ৰশাসনৰ ফালৰ পৰা আমি যি জানিব পাৰিছোঁ, বৰ্তমান সময়ত লোক অহাৰ চলি আছে। বিভিন্ন বৰাক উপত্যকাৰ বিভিন্ন ঠাইৰ পৰা বিজেপিৰ কৰ্মী সমৰ্থকক মাতি অনা হৈছে বা তেখেতসকল আহি আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ উদ্দেশ্যে। আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী যেতিয়া আহিব, যদিও যোৱাকালি কোকৰাঝাৰৰ যি সভা ইয়া বৰষুণৰ কাৰণে বাতিল কৰিব লগা হয় বা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ইয়া কৰা হৈছে, কিন্তু আজি যদি পুৱাৰ ভাগত বতৰ অকণমান বিধি পথালি দিলেও বৰ্তমান সময়ত বতৰ অকণমান ভাল হৈছে। আৰু ধাৰণা কৰা হৈছে, যিহেতু প্ৰধানমন্ত্ৰী নিৰ্দিষ্ট সময়ত অহাৰ কথা আছিলে 10 বজাত, কিন্তু ইয়াতকৈ অকণমান পলমকৈ আহিব পাৰে। আৰু তাৰ পাছত ইয়াৰ পৰা কিন্তু তেওঁ কলিকতাত যাব, আৰু কলিকতাত গৈ এখন এনেদৰে জনসভাত তেওঁ অংশগ্ৰহণ কৰিব। বৰাক উপত্যকাত নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী কেইবাবাৰো বৰাক উপত্যকাত আহিছে। এইবেলিও যদিও ইয়া কিন্তু নিৰ্বাচনী জনসভা নহয়, কাৰণটো হৈছে প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব, দুটাকৈ চৰকাৰী অনুষ্ঠানত তেওঁ ভাগ ল'ব। মই এগৰাকী মহিলার হইতে কথা পাতিম আৰু জানিবলৈ যত্ন কৰিম। আপনারা প্রধানমন্ত্রীর অনুষ্ঠানে আসছেন, কোন জায়গা থেকে এসছেন? শিলচর থেকে আসছি। শিলচর মহাদেব লেন শরৎপল্লী থেকে এসেছি। খুব ভালো লেগেছে, আজ মহাত্মন্ত্রী এসেছে, আমাদের বহুত ভালো লেগেছে, তার জন্য এসেছি। আপনারা একসঙ্গে কতজন এসছেন? আমরা একসঙ্গে কতজন? 5 জন এসেছি। এক গাড়িতে 5 জন করে এসেছি। আগেও কি প্রধানমন্ত্রীর অনুষ্ঠানে এসেছিলেন? হ্যাঁ এসেছি। এবার 2 নম্বর বার। হ্যাঁ একবার 2 নম্বর বার এসেছি। আৰু এগৰাকী যেহেতু আজকে প্রধানমন্ত্রীর অনুষ্ঠান আপনারা যোগ দিয়েছেন, কিরকম মনের অনুভূতি, বা আজকে সচিবালয়ের উদ্বোধন হবে? ভালো লেগেছে, খুব ভালো লেগেছে। আজকে প্রধানমন্ত্রী আমাদের খুব ভালো, কিন্তু বৃষ্টির হয়ে একটু মনটা একটু খারাপ হয়েছে, কিন্তু খুব ভালো লেগেছে, অনেক লোক আছে। আগেও এসেছিলেন অনুষ্ঠানে? হ্যাঁ আছি তো, ওখানে 2 বার খুব ভালো লেগেছে, তখন আবার আসছে। বৃষ্টির জন্য হয়তো তার বহুত ভালো হয়ে গেল। বৃষ্টির অনেকের জন্য মনটা বহুত খারাপ হয়ে গেছে, মানে বয়স্ক মানুষগুলা মনটা খুব খারাপ হয়ে গেছে, ওরা আসতে পারবে কি না এগুলো বলে। হয়, বতৰ ডাৱৰীয়া থকাৰ কাৰণে কিছুমান অসুবিধা হ'লেও এতিয়া মানুহ অহা আৰম্ভ কৰিছে। আৰু নিৰ্দিষ্ট সময়, অৰ্থাৎ যিহেতু অকণমান পলমকৈ অনুষ্ঠান হোৱাৰ কথা আছে, যদিও বতৰ অকণমান ভাল হৈছে, কিন্তু কেৱল যে তেওঁ হেলিকপ্টাৰ যোগে শিলচৰত আহিব আৰু শিলচৰৰ পৰা তেওঁ ইয়ালৈ আহিব নিৰ্বাচনী সভালৈ। ফলতে বাটতে যি পথখিনি, অৰ্থাৎ ইয়াৰ যিটো ৰোড আছে, এই ইয়াৰ ৰোডত যদি কোনোবা ঠাইত বৰষুণ দিলে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান বাতিলো হ'ব পাৰে। কিন্তু তাৰ পাছতো বহু দূৰ দূৰণিৰ পৰা বিজেপিৰ যিহেতু যিসকল কৰ্মী সমৰ্থক আছে, বা চৰকাৰী যিহেতু আজিৰ এই অনুষ্ঠান কিন্তু কোনো ৰাজনৈতিক অনুষ্ঠান নহয়। মোৰ সৈতে শিলচৰৰ প্ৰতিনিধি অৰূপ নন্দী আছে, তেওঁৰ পৰা মই জানিবলৈ যত্ন কৰিম। তেওঁ এই যিহেতু আজিৰ অনুষ্ঠান, তেওঁ কি ক'ব, বা মানুহৰ মনৰ মাজত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে? এই মানুহৰ মনৰ মাজত বহুত উৎসাহ আছিলে, কিন্তু বতৰৰ কাৰণে অকণমান মানে দিগদাৰ হৈছে। এতিয়া বতৰটো অকণমান ভাল হৈছে, মানুহবিলাক আহিব ধৰিছে। আশা কৰিছোঁ যে প্ৰধানমন্ত্ৰী আহি পাব। আৰু এনেদৰে বহু লোক তেখেতসকল আহি আছে। কেমেৰা পাৰ্চন শুভঙ্কৰে দেখুৱাইছে। আমি 2-এজনৰ পৰা আৰু প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিম। আপনারা কোন জায়গা থেকে এসেছেন? নতুন দেওয়া পুরলা উঠায়। এবারে কি প্রধানমন্ত্রীর অনুষ্ঠানে প্রথম নাকি আরও এসছেন? প্রথম। এরকম লাগছে এখানে? ভালো লাগছে, খুব ভালো লাগছে। বহু এটা ফালে মানুহ সোমাই আছে, আনটো ফালে সিকিউৰিটি চেক চলি আছে। কাৰণ প্ৰধানমন্ত্ৰীৰ যি অনুষ্ঠান, প্ৰধানমন্ত্ৰী VVIP, ফলতে তেওঁৰ যি অনুষ্ঠানস্থলীত যিসকল সোমাই আছে, এইসকলক সিকিউৰিটি চেক কৰি পেলাই তেখেতসকলক ভিতৰলৈ যাব দিয়া হৈছে। সেই দৃশ্য আমি দেখুৱাই আছোঁ, কেনেদৰে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, কেনেদৰে নিৰাপত্তাৰক্ষীসকলে যিসকল আহি আছে সভাস্থলীলৈ, এইসকলক নিৰাপত্তা সিকিউৰিটি চেকৰ পাছতে তেখেতসকলক ভিতৰৰ ফালে যাব দিয়া হৈছে। এবার কি প্রথম এসেছেন নাকি আরো এসেছেন? ফার্স্ট টাইম। এরকম লাগছে? খুব উৎসাহ নিয়ে আসলাম,
আজকে দিনটা ভালো করলেই খুব খুশি হব আমরা। মোদিজি আসছেন, মোদিজিকে দেখার খুব ইচ্ছা আমাদের। হ্যাঁ, এই জন্য ভগবানের কাছে প্রার্থনা করছি এই যে অনুষ্ঠানটা সুষ্ঠুভাবে সুন্দরভাবে যেন সাফল্যমণ্ডিত হয়, এটাই আমাদের প্রার্থনা। এত পুণ্যাত্মা মানুষের জন্য ভগবানের সাপোর্ট অবশ্যই থাকবে। মানুষের সাপোর্ট তো থাকবেই, ভগবানেরও সাপোর্ট থাকবে, ওটাই আমার মানে বলার উদ্দেশ্য। হয়, যিসকল আহি আছে তেখেতসকলৰ সকলোৰে প্ৰতিক্ৰিয়া হৈছে প্ৰধানমন্ত্ৰী মোদী আহিব বা এনেদৰে এগৰাকী লোকৰ সান্নিধ্য লাভ কৰা বা এনে অনুষ্ঠানত তেখেতসকলে ভাগ ল'ব পাৰি যথেষ্ট তেখেতসকল উৎসাহিত হৈছে। আৰু সময় যেতিয়া বাঢ়ি যাব তেতিয়া লোক সমাগমো বাঢ়ি থাকিব। শেষ নেই।